নমস্কাৰ দৰ্শকসকল, এক নম্বৰটো খবৰ বিগ ব্ৰেকিং নিউজ। শুকুৰ আলীয়ে পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে আৰু তাৰ পিছত পত্নী অলংকাৰ লৈ পিতৃৰ মাতৃৰ সৈতে ঘৰ এৰি পলায়ন কৰিলে। ২ নম্বৰটো খবৰ আজি ৰাতিপুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা, দুখন বুলেৰো পিকআপৰ মাজত। ৩ নম্বৰটো খবৰ উত্তৰ প্ৰদেশৰ মহাকুম্ভ মেলাত প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা হ'ব গুৰু আসন। ৪ নম্বৰটো খবৰ লাখ লাখ মহিলালৈ ভাল খবৰ দিছে বিজেপি চৰকাৰে। গৰ্ভৱতী মহিলাবোৰক ২১,০০০কৈ টকা বেংক একাউণ্টত দিব আৰু প্ৰথম সন্তান জন্ম হ'লে ৫,০০০ টকা দিব, দ্বিতীয় সন্তান জন্ম হ'লে ৬,০০০ টকা দিব। ৫ নম্বৰটো খবৰ ভাৰতীয় জনতা পাৰ্টিৰ ডাঙৰ ঘোষণা, ভাৰতবৰ্ষৰ সকলো মহিলাকে প্ৰতি মাহে মাহে ২৫০০ টকাকৈ দিয়া হ'ব আৰু লগতে ৫০০ টকাতে ৰন্ধন গেছ দিব ৰাইজক আৰু ১০ লাখ টকাৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব বিজেপি চৰকাৰে। ৬ নম্বৰটো খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে বিনামূলীয়া স্কুটি আৰু চাইকেলৰ নামত পইচা বিচাৰিছে যদি ওচৰ আৰক্ষী থানাত জনাওক আৰু তাৰ বিৰুদ্ধে হিমন্ত চৰকাৰে ব্যৱস্থা ল'ব। ৭ নম্বৰটো খবৰ দিলীপ শইকীয়া অসম বিজেপিৰ নতুন সভাপতি হ'ল। ৮ নম্বৰটো খবৰ পুনৰ মুকলি হ'ল উচ্চ মাধ্যমিক শিক্ষাৰ্থী পঞ্জীয়ন অনলাইন পৰ্টেল আৰু আবেদনৰ তাৰিখ ১৭ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ। ৯ নম্বৰটো খবৰ কণ্ঠশিল্পী কমলিকা কাশ্যপ, তেওঁৰ মাতৃ অলপ দিনৰ আগতে ঢুকাইছিল আৰু যোৱাকালি পিতৃও ঢুকাল। ১০ নম্বৰটো খবৰ লাহে লাহে শুকাই গৈছে ব্ৰহ্মপুত্ৰৰ পানী, চিন্তিত পৰিছে অসমৰ বহুত ৰাইজ। চীন দেশৰ নদী বান্ধৰ বাবে হ'ব পাৰে এই দশা। ১১ নম্বৰটো খবৰ উমৰাংচুত ভয়ংকৰ পথ দুৰ্ঘটনা, এখন স্কুল বাছ বাগৰিল দ খাৱৈত। নিহত তৃতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰী আৰু অতি সংকটজনক ৫জন শিক্ষাৰ্থী। ১২ নম্বৰটো খবৰ হাইলাকান্দি মনাচৰাত ৰাইজৰ প্ৰতিবাদ এডোবাল খোৱাপানীৰ বাবে। ১৩ নম্বৰটো খবৰ মেট্ৰিক পাছ কৰাবোৰলৈ ভাল খবৰ, চৰকাৰী চাকৰি ওলাইছে ৰেল বিভাগত, প্ৰকাশ কৰিছে গ্ৰুপ ডিৰ খালী পদৰ কথা। ২২ জানুৱাৰীৰ পৰা আবেদন কৰিব পাৰিব। ১৪ নম্বৰটো খবৰ উমৰাংচু কয়লা খনি ঘটনাক লৈ আম আদমি পাৰ্টি আৰু কংগ্ৰেছ পাৰ্টিসকল সৰব হৈ পৰিছে। ১৫ নম্বৰটো খবৰ চৰকাৰক অনুৰোধ জনাইছে হিন্দু ধৰ্ম বচাওক, তামুলপুৰৰ বড়ি আনাৰকাটাত ৰাইজে। খ্ৰীষ্টান মানুহে হিন্দু মানুহৰ ঘৰে ঘৰে গৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিবলৈ